হোজাই মুৰাঝাৰ ৰোৱাপাৰাত পৰকীয়া প্ৰেমৰ বাবে ভয়ংকৰ পৰিস্থিতি। হাতে হাতে লাঠি দা লৈ দুই ফৈদৰ প্ৰচণ্ড মাৰপিট, আহত কেইবাজনো। নৱবাদ কুৰুক্ষেত্ৰ, দুটা ফৈদৰ মাজত হতাহতি মাৰপিট, শতাধিক লোকৰ মাজত সংঘৰ্ষ, হাতে হাতে দা লাঠি লৈ পৰস্পৰক আক্ৰমণ। পুৰুষ মহিলা নিৰ্বিশেষে সকলো লিপ্ত হৈছে যুঁজ বাগৰত। এই সংঘৰ্ষত গুৰুতৰভাৱে আহত হয় 4জন লোক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈহে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। হোজাইৰ মুৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰৌৱাৰপাৰ গাঁৱত এই ঘটনা। আৰু এই সংঘৰ্ষৰ কাৰণ পৰকীয়া প্ৰেম। কিছুদিন পূৰ্বে এগৰাকী দুটা সন্তানৰ মাতৃৰ সৈতে নাজিমুদ্দিন নামৰ যুৱকক আটক কৰি অবৈধ সম্পৰ্কৰ অভিযোগত উত্তম মাধ্যম দি মুৰাঝাৰ আৰক্ষী থানাত চমজাই দিছিল। তাৰ পিছৰে পৰা দুয়োটা ফৈদৰ মাজত চলি আহিছিল সংঘাত। বৃহস্পতিবাৰে বিয়লি অভিযুক্ত মহিলাগৰাকীৰ আত্মীয় জাকিৰ হুছেইন নামৰ লোকজন বজাৰ কৰি ঘৰলৈ উভতাৰ পথত নাজিমুদ্দিনৰ ফৈদৰ একাংশ লোকে দা লাঠিৰে বাট আগচি ধৰি প্ৰাণে মৰাৰ চেষ্টা চলায়। তাৰ পিছতেই ঘটনাই জটিল ৰূপ লয়। দুয়োটা ফৈদৰ বহু লোক লিপ্ত হয় পৰস্পৰক আক্ৰমণত। এই ঘটনাত জাকিৰ হুছেইন সহ 5জনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত লোককেইজনক আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে। ঘটনাস্থলীত দবকা আৰক্ষী, মুৰাঝাৰ আৰক্ষীৰ লগতে আৰক্ষীৰ ঊৰ্ধ্বতন বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। ঘটনা সংক্ৰান্তত দুয়োটা ফৈদে মুৰাঝাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। দবকাৰ পৰা আব্দুল হাকিম ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনা কালত কৰোনাৰ টিকা কোনো সঞ্জীৱনীতকৈ কম নহয়। কৰোনাৰ পৰা হাত সাৰিবলৈ আটাইতকৈ বিশ্বস্ত উপায় এই টিকা। পঞ্জাৱৰ নবাং চহৰত ন্যায়াধীশে চাইকেল ৰেলীৰ জৰিয়তে এই বাৰ্তা প্ৰেৰণ কৰিলে প্ৰতিজনলৈ। নবাং চহৰ ন্যায়াধীশৰ চাইকেল ৰেলী। চাইকেল চলাই কৰোনাৰ সংকটৰ খবৰ। কৰোনাক লাগিব হৰুৱাব, ল'ব লাগিব টিকা। কিয়নো টিকাই হৈছে সঞ্জীৱনী। আপুনি ল'লেনে? কৰোনা মহামাৰীৰ বিৰুদ্ধে দেশজুৰি টিকাকৰণ অভিযান অব্যাহত আছে আৰু প্ৰত্যেকেই এই অভিযানক সাৰ্থক আৰু সফল কৰি তুলিবলৈ নিজৰ নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰি আহিছে। পঞ্জাৱৰ নবাং চহৰত ন্যায়াধীশে এক চাইকেল ৰেলী বাহিৰ কৰিছে। এই চাইকেল ৰেলীত ন্যায়াধীশ কম্বলজিৎ সিং বাজৱা, চৰ্দাৰ ৰণধীৰ সিং বৰ্মা, কুলদীপ সিং সীমা, অশোক কাপুৰ, হৰপ্ৰীত কৌৰ আৰু আইন বিভাগৰ বহু লোকে অংশগ্ৰহণ কৰে। शहर वासियों को सुचेत करने खातर आज सारे जुडिशल ऑफिसर्स ने इस साइकिल रैली का आयोजन किया, जिसमें कोविड नाल संबंधित ਵੱਖ-ਵੱਖ पहलुओं उत्ते जानकारी और रोशनी पाते हुए शहर वासियों को सुचेत करते हुए रैली सैशन हाउस तो चल के कचहरी कंपाउंड तक आई है। কৰোনাৰ এই দ্বিতীয় ঢৌৰ সংহাৰৰ সময়তেই টিকাৰ মহত্ব আৰু প্ৰয়োজনীয়তাৰ কথা ভালদৰে মানুহক বুজাই দিয়া হৈছে। সমান্তৰালকৈ কৰোনাৰ বিধি পালন কৰাৰ ক্ষেত্ৰতো মানুহৰ মাজত জাগৰণ বৃদ্ধি হৈছে। বিশ্ব চাইকেল দিৱসৰ লগত সংগতি ৰাখি ন্যায়াধীশগৰাকীয়ে কৰোনাক পৰাস্ত কৰাৰ বাবে দিয়ে বাৰ্তা। उम्मीद करते हैं कि इस महामारी तो असी छेती तो छेती छुटकारा पा लवांगे। हर एक शहर वासी को अपील करते हैं कि वो अपने हथ चंगी तरह धोया करन, सैनिटाइजर का इस्तेमाल करा करन ਅਤੇ मास्क पहनना ना भूलन। किसी भी भीड़ भड़के वाली थां दे उत्ते ना जाया कर। কৰোনাৰ টিকা সম্পূৰ্ণ সুৰক্ষিত আৰু ই কৰোনাৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। এই টিকা গ্ৰহণ কৰাৰ পিছত কোনো ব্যক্তিৰ কাৰ্যক্ষমতাৰ ওপৰত কোনো ধৰণৰ দুষ্প্ৰভাৱ নপৰে। ভুল আৰু ভ্ৰান্ত ধাৰণাক বাদ দি জীৱন ৰক্ষক টিকাক গ্ৰহণ কৰক। ব্যুৰো ৰিপৰ্ট, নিউজ 18 নেটৱৰ্ক।
ৰাষ্ট্ৰৰ দুৰ্দিনত ৰাষ্ট্ৰবাসীৰ কাষত থিয় হৈছে কণ্ঠশিল্পীসকল। ভাৰ্চুৱেল মিউজিকেল কনচাৰ্টত 40 গৰাকীৰো অধিক কণ্ঠশিল্পী একেখন মঞ্চতে লহৰ তুলিব বলিউডৰ যশস্বী কণ্ঠই। সংকট মোচনৰ প্ৰতিজ্ঞা, ৰাষ্ট্ৰৰ দুৰ্দিনত ৰাষ্ট্ৰবাসীৰ কাষত কণ্ঠশিল্পী। ভাৰ্চুৱেল মিউজিকেল কনচাৰ্টত 40 গৰাকীতকৈও অধিক কণ্ঠশিল্পী একেখন মঞ্চতে লহৰ তুলিব বলিউডৰ যশস্বী কণ্ঠই। नमस्कार। ग्लोबल कश्मीरी पंडित डायस्पोरा। डायस्पोरा का अर्थ होता है अपनी जन्मभूमि से संबंध विच्छेद कराए हुए वो लोग जो बिखरे हुए हैं, और बिखरा हुआ एक समूह है, उसे कहते हैं डायस्पोरा। कश्मीरी पंडित इन सब के साथ में जो हुआ है, जो हमने कहानियां सुनी हैं, उसके बाद इंसान का दिल दह जाता है। और फिर वो बाशिंदा चाहे कश्मीर का हो या कश्मीर के बाहर का हो, भारत का हो या कहीं और का हो, जिसे कश्मीरी पंडित का दर्द दिख नहीं रहा या समझ नहीं आया, वो इंसान कहने भी लायक नहीं है। अनुपम खेर जी ने मुझे हुक्म दिया कि मैं ग्लोबल कश्मीरी पंडित डायस्पोरा के फंड रेजर में शामिल हूं, तो लीजिए, हुक्म की तामील हो रही है और मेरी ओर से आपको ये 2 भेंटें प्रस्तुत है। अंत में सिर्फ यही कहूंगा, संदेशे आते हैं हमें तड़पाते हैं कि घर कब आओगे। 5 জুন অৰ্থাৎ শনিবাৰে নিশা 7 বজাৰ পৰা আৰম্ভ হ'ব ভাৰ্চুৱেল কনচাৰ্ট। এক সাথ ইণ্ডিয়া উইল ৰাইজ এগেইন। আই এম বুদ্ধ পেজৰ ফেচবুক আৰু ইউটিউব চেনেলত হ'ব লাইভ ষ্ট্ৰীমিং। An international fundraising musical concert to help all those people who are struggling with the second wave of COVID-19 in India. A galaxy of celebrities have joined hands and will be part of this global campaign. This concert will be streamed on I Am Buddha Facebook page and I Am Buddha YouTube channel. Ek Saath, India will rise again. ভাৰ্চুৱেল কনচাৰ্টখনৰ উদ্যোগ গ্লোবেল কাশ্মীৰী পণ্ডিত ডায়স্পোৰাৰ। সহযোগিতা আগবঢ়াইছে অনুপম খেৰ ফাউণ্ডেশ্যন আৰু আই এম বুদ্ধ ফাউণ্ডেশ্যন। ৰাইজে নখ জোকাৰিলে নৈ বয়, প্ৰত্যেকৰে সহায়ে ভাৰতক আকৌ কৰিব সূৰ্যমুখী। कलाकार अपनी शख्सियत से, अपनी मधुर आवाज से हमेशा की तरह आपका मनोरंजन तो करेंगे, लेकिन आज इस मेगा शो आयोजित करने के पीछे जो मकसद, जो दृढ़ निश्चय है, उसका आपके दिल और आत्मा दोनों तक पहुंचना बहुत जरूरी है। इस ऑनलाइन फंड रेजिंग से हम मदद उन लोगों की कर रहे हैं जिन्हें हमारी सख्त जरूरत है। यहां हम जो दे रहे हैं उसके बदले में हमें जो वापस मिलेगा वो कहीं ज्यादा होगा। आज आप उन हजारों लाखों लोगों से एक साथ मिलकर कहेंगे, हम हैं ना। বলিউডৰ অভিনেত্ৰী পল্লৱী যোশীয়ে আঁত ধৰিব এক সাথ ইণ্ডিয়া উইল ৰাইজ এগেইন নামৰ এই ভাৰ্চুৱেল কনচাৰ্টখনে। नमस्कार। ग्लोबल कश्मीरी पंडित डायस्पोरा, अनुपम खेर फाउंडेशन और आई एम बुद्धा फाउंडेशन आपके लिए लाए हैं एक म्यूजिकल फंड रेजर, एक साथ इंडिया विल राइज अगेन ग्लोबल डिजिटल कॉन्सर्ट। इस कॉन्सर्ट में इंडिया के टॉप सिंगर्स, कंपोजर्स, लिरिसिस्ट्स, पोएट्स, म्यूजिशियंस आपका मनोरंजन करेंगे। सैटरडे 5 जून 7 PM इंडियन टाइम आप हमारे साथ जुड़े, इस कॉन्सर्ट का आनंद उठाएं और दिल खोलकर डोनेट करें। এক সাথ ইণ্ডিয়া উইল ৰাইজ এগেইন। এই আন্তঃৰাষ্ট্ৰীয় অনুদান সংগ্ৰহৰ কনচাৰ্টখনৰ উদ্দেশ্য মহৎ। কৰোনাত আক্ৰান্ত দেশবাসীৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়োৱাৰ লক্ষ্যতাৰ। বৃহত্তৰ অনুদানৰ হকে গীত গাব আপোনাৰ প্ৰিয় কণ্ঠশিল্পীসকলে। অনুদানৰ ধনে পাব কোভিডত সংকটাপন্ন দেশবাসীৰ চৰণ। আপুনিও আগবঢ়াব পাৰে যথাসাধ্য অনুদান। অনলাইন মাধ্যমত সহায় আগবঢ়াব পৰাৰ সুবিধা ৰাখিছে উদ্যোক্তা মণ্ডলীয়ে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 নেটৱৰ্ক।
নলবাৰীত নিশা ডকাইত আৰু আৰক্ষীৰ মাজত গুলীয়াগুলী নলবাৰীৰ হাজো ৰোডৰ মুগকুচি চকত সংঘটিত হয় এই ঘটনা আৰক্ষীৰ গুলীত আহত হয় তিনিটা কুখ্যাত ডকাইত গুলীবিদ্ধ ডকাইতকেইটা বক্কৰ আলী বিজু আহমেদ ৰুবুল হুছেইন ডকাইতৰে মুখামুখি হৈছিল অভিযানকাৰী আৰক্ষীৰ দলৰ নিশা প্ৰায় 1:30 বজাত সংঘটিত হয় এই ঘটনাটো ঘটনাস্থলীৰ পৰা পলায়ন দুটা ডকাইতৰ ইয়াৰ পিছতে পুৱা নলবাৰীৰ স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব সদৰ থানাত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বিষয়ে আলোচনা কৰি নলবাৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন কলিতা আৰু ঘগ্ৰাপাৰ থানাৰ বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীকে ধৰি এই অভিযানত থকা আটাইকেইগৰাকী আৰক্ষীকে প্ৰশংসা কৰে নলবাৰীত নিশা ডকাইত আৰু আৰক্ষীৰ মাজত গুলীয়াগুলীৰ ঘটনা নলবাৰীৰ হাজো ৰোডৰ মুগকুচি চকত সংঘটিত হৈছে এই ঘটনাটো আৰক্ষীৰ গুলীত আহত তিনি কুখ্যাত ডকাইতকেইটা বক্কৰ আলী বিজু আহমেদ আৰু ৰুবুল হুছেইন ডাম্পাৰেদি গাড়ীও ৰাস্তা ব্লক কৰি ৰখা আছিল তথাপিও একদম ড্ৰেইনৰ ওপৰেদি গাড়ী চলাই লৈ আহিলে আৰু পুলিচে ৰাখিব খোজোতে পুলিচৰ ওপৰত ফায়াৰ কৰিলে লগে লগে পুলিচক ৰিটেলিয়েট কৰিলে সেই ৰাউণ্ডত ফায়াৰ কৰিলে চকাৰ ফালে গাড়ীৰ আৰু লগে লগে চকা বাৰ্ষ্ট হ'ল বাৰ্ষ্ট হোৱাৰ পিছত 2 কিলোমিটাৰ তেওঁলোকে তেনেকৈ ফুল স্পীডত গুচি আহি ৰাস্তাৰ পৰা নামিয়েই গাড়ীৰ পৰা নামি তেওঁলোকে লগে লগে আকৌ পুলিচৰ ফালে ফায়াৰ কৰিলে তথাপিও আমাৰ পুলিচে চেছ কৰিলে ফাইনেলি 2 ঘণ্টাৰ ভিতৰত চাৰ্চ কৰি দুজনক পালোঁ ইনজিয়ৰ্ড অৱস্থাত আছে এতিয়া মেডিকেল ট্ৰিটমেণ্ট কি আহিছিলে আমাৰ গাইলভ ভেহিকলত আমি বিভিন্ন হাউচ ব্ৰেকিং মেটেৰিয়েল ইকুইপমেণ্ট পোৱা গৈছে তাৰপিছত 2-3খন তেনেকুৱা দাও পোৱা গৈছে আৰু আপোনাৰ তেনেকুৱা গৰু বান্ধিবৰ কাৰণে মানে পঘা যিটো কয় সেইবিলাক আছে বিভিন্ন মেটেৰিয়েল আছে আৰু তেওঁলোকৰ কেটেল থাফ্টৰ লগতে বেছিকৈ জড়িত আৰু এটিএম বাৰ্গলাৰীৰ লগতো জড়িত থকা বুলি আমাৰ খবৰ আছে এনেকুৱা এজন দুৰ্ধৰ্ষ অপৰাধীক যোৱাকালি ৰাতি আমাৰ নলবাৰী আৰক্ষীয়ে যি ধৰণে কাৰায়ত্ব কৰিলে সেয়া আমাৰ কাৰণে এটা গৌৰৱৰ বিষয় আৰু মই ভাবোঁ যে আৰক্ষী প্ৰশাসনে এই ধৰণৰ আৰক্ষীৰ সেনানীসকলে এই ধৰণৰ কাম কৰিলে আমি সদায় উৎসাহিত কৰিব লাগে আৰু এটা কথা ঠিক যে এই যিটো ব্যৱসায় বা আবু বক্কৰৰ নেতৃত্বত যিটো গ্ৰুপ আছিলে এওঁলোক অতি দুৰ্ধৰ্ষ এওঁলোকে আজি বুলি নহয় বহু বছৰ ধৰি ব্যৱসায় কৰি আহিছে গৌ মাতাক হত্যা কৰি তাৰ মাংস বাহিৰলৈ চালান দিয়ে বুলি তেনেকুৱা ধৰণৰ তথ্য আছে গতিকে এই ধৰণৰ কামটো আমি আমাৰ চৰকাৰৰ দিনত হ'ব দিব নোৱাৰোঁ আৰু ইয়াৰ পিছতো এই ধৰণৰ কামৰ লগত যোন জড়িত আছে প্ৰত্যেককে সেই ধৰণৰ দৃষ্টান্তমূলক শাস্তি পাব ৰাজভৱনত অসম প্ৰদেশ কংগ্ৰেছৰ সজাতি দল ৰাজ্যপালক সাক্ষাৎ কৰি ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ স্মাৰক পত্ৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া উপদলপতি ৰকিবুল হুছেইন সহ 4জনীয়া দলে সাক্ষাৎ কৰে ৰাজ্যপালক কোভিডৰ সময়ত ভাৰত চৰকাৰে ল'বলগীয়া পদক্ষেপ সম্পৰ্কে উল্লেখ আছে স্মাৰক পত্ৰখনত ডিচেম্বৰৰ পূৰ্বে যাতে ৰাইজে 2টা ড'জে লাভ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিব লাগে বুলি মন্তব্য কৰে দেৱব্ৰত শইকীয়াই জনাইছো ৰাজভৱনত অসম প্ৰদেশ কংগ্ৰেছৰ এটা সজাতি দল উপস্থিত হৈছে ৰাজ্যপালক সাক্ষাৎ কৰি ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিছে স্মাৰক পত্ৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া উপদলপতি ৰকিবুল হুছেইন সহ 4জনীয়া দলে সাক্ষাৎ কৰে ৰাজ্যপালক কোভিডৰ সময়ত ভাৰত চৰকাৰে ল'বলগীয়া পদক্ষেপ সম্পৰ্কে উল্লেখ আছে স্মাৰক পত্ৰখনত ডিচেম্বৰ মাহৰ পূৰ্বে যাতে ৰাইজে 2টা ড'জে ল'ব পাৰে তাৰ ব্যৱস্থা কৰিব লাগে বুলি মন্তব্য কৰে দেৱব্ৰত শইকীয়াই ৰাজ্যপালৰ যোগেদি ৰাষ্ট্ৰপতিক বৰ্তমান কোভিডৰ সময়ত ভাৰত চৰকাৰে ল'বলগীয়া পদক্ষেপসমূহ সম্পৰ্কে কিছু তথ্য দিছোঁ যাতে ভাৰত চৰকাৰে সেই তথ্যখিনি আমাৰ যি আবেদন সেইখিনি গ্ৰহণ কৰি সোনকালে অসমৰ তথা ভাৰতৰ ৰাইজক কোভিড পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ তৈয়াৰ কৰি তোলে ভেকচিনৰ এটা নীতি কৰিব লাগে যাতে যি নীতিৰ যোগেদি সকলো মানুহে সকলো অঞ্চলতে পাব পাৰে কিছুমান ৰাজ্যত সৰু সৰু ৰাজ্যত এতিয়া ভেকচিনেশ্যনৰ হাৰ যথেষ্ট হৈ গৈছে অসমত কিন্তু যথেষ্ট কম হৈছে আৰু এতিয়া বহু অঞ্চলৰ পৰা খবৰ আহি আছে গ্ৰামাঞ্চলত ৰাইজে ভেকচিন পোৱা নাই গৈছে ল'বলৈ ঘূৰি আহিব লগা হৈছে দ্বিতীয়তে ডিজিটেল কথাটো আহিছে যে অনলাইন হ'লেহে হ'ব অনলাইনৰ কৰাও দিগদাৰ গাঁৱত আমি ভেৰি মাছ কনচাৰ্ণ যে গাঁৱৰ সংক্ৰমণটো ৰোধ কৰক চাহ বাগিচাত বিভিন্ন ধৰণৰ সংক্ৰমণ হৈছে মৃত্যুমুখত পৰিছে গাঁও অঞ্চলত সংক্ৰমণ হৈছে আজিও হৈ আছে টেষ্টটো ভালকৈ কৰক আৰু পাৰিলে ভেকচিনেশ্যনটো অলপ সোনকালে নিৰ্ধাৰিত সময়ৰ ভিতৰত কৰক 18 বছৰৰ মানুহক সোনকালে দিয়ক আৰু 18 বছৰ আগৰখিনিনো কি কৰিব আপুনি যদি হাত দাঙিবলৈ কয় তাৰ আপোনাৰ 90% মানুহে হাত দাঙি ক'ব যে আমি টেষ্ট কৰা নাই আৰু ভেকচিন লোৱা যদি সোধে তে ভেকচিনটো আমি লোৱা নাই এতিয়া কোভাক্সিনটো ফাৰ্ষ্ট ড'জটো লৈ ছেকেণ্ড ড'জৰটো বঢ়োৱাও নাই কিন্তু ইয়াত এভেইলেবল নহয়
তিনিচুকীয়া নগৰ আৰু গাঁৱৰ লগতে বাগিচাসমূহত পূৰ্বৰ তুলনাত এতিয়া ক্ৰমাৎ বৃদ্ধি পাইছে কৰোনা ভাইৰাছৰ ভয়াৱহ ৰূপ বাগিচাসমূহৰ কৰ্মচাৰীৰ লগতে শ্ৰমিকসকলৰ মাজত আতংকৰ সৃষ্টি হৈছে এই ভয়াৱহ পৰিস্থিতিৰে মোকাবিলা কৰিব পৰাকৈ যি হিচাপে বাগিচাৰ মালিক পক্ষৰ তৎপৰতা হ'ব লাগিছিল সেই তৎপৰতাৰ নোলোৱাৰ ফলত উত্থাপিত হৈছে বহুতো অভিযোগ এই সমস্যাসমূহৰ বুজ ল'বলৈ ডুমডুমা সমষ্টিৰ বাগিচাত উপস্থিত হৈছে অসমৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে মালিক আৰু কৰ্মচাৰীসকলৰ সমস্যাসমূহ সোনকালে সমাধান হ'ব বুলি আশ্বাস প্ৰদান কৰে তেওঁ আৰু এই সন্দৰ্ভত আমাক অধিক জনাব উপাসনা বৰুৱা গোস্বামীয়ে তিনিচুকীয়া জিলাৰ ডুমডুমাৰ চামদাং চাহ বাগিচাত উপস্থিত আছো আৰু যাৰ বাগিচাৰ যি দৃশ্য মই দেখাইছো বৰ্তমান ইয়াত কৰ্মচাৰীসকলে যদিও কাম কৰি আছে কিন্তু কোভিডৰ বৰ্তমান সংক্ৰমণ বাগানত যিটো আগতে নাছিলে কিন্তু এই মুহূৰ্তত দেখা গৈছে যে বাগানসমূহত আৰু গাঁৱৰ ভিতৰে এতিয়া বৰ্তমান কোভিড ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বৰ্তমান আৰু দেখিছে ইয়াত কেনেধৰণৰ এক পৰিৱেশ বৰ্তমান আৰু যিহেতু বাগানৰ লোক এটা আমাৰ লগত বৰ্তমান উপস্থিত আছে আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম সমস্যা কিন্তু বহুতো সমস্যা আমি ইতিমধ্যে সুধিবলৈ পাইছোঁ বাগানসমূহত যে তেওঁলোকৰ ভেকচিনৰ প্ৰব্লেম হয় বা ডক্টৰ ইয়াত নাহে চিকিৎসক দাদা প্ৰথমতে আপোনাক সুধিব বিচাৰিম যে আপোনালোকৰ সমস্যাসমূহ কি আছে বৰ্তমান আমাৰ ইয়াত সমস্যাকেইটা আছে যিহেতু আমি কোভিড-19 কাৰণে চামদাং বাগানখন বহুত যুঁজি আছিলোঁ যেহেতু আজি 2020 ধৰি 2021 বহুত প্ৰব্লেম হৈছিল আমাৰ যোৱা বছৰ যে চৰকাৰে যিটো ব্যৱস্থা কৰিছিলে কোৱাৰেণ্টাইন চেণ্টাৰ ইয়াত যেতিয়া পজিটিভ ওলাব লগে লৈ গৈছিলে কিন্তু এনেকৈ এটা এতিয়া প্ৰস্তুতি এনেকৈ নাই কৰা গতিকে আমি চৰকাৰকো বহুত বাৰ আহ্বান জনাইছোঁ যাতে আমাৰ কোভিড চেণ্টাৰ এখন ভাল বনাই কিনে আমাৰ পেচেণ্টকেইটা লৈ কিনে ভালকৈ ট্ৰিটমেণ্ট কৰা যায় বুলি তো এতিয়ালৈকে বৰ্তমান ক'ব গ'লে সঁচা কথাটো এনেকৈ দেখি পোৱা নাই যি কৰিছোঁ আমাৰ বাগানৰ চামদাঙৰ পজিটিভ আজিলৈকে 27-28মান পজিটিভ কেছ ওলালে তো এই 32টা কেছ ওলোৱাৰ পিছতো আমি বেলেগ জেগাত থোৱা নাই আমি চৰকাৰৰ নিৰ্দেশ মতে হোম কোৱাৰেণ্টাইন হ'ব নোৱাৰে বুলি ক'লে তেতিয়া আমি নিজে এখন আইচলেশ্যন কৰি কিনে আমি ষ্টাফ ক্লাবখন আমি হোম কোৱাৰেণ্টাইন চেণ্টাৰ এখন বনাই কিনে আমি নিজে পেচেণ্টকেইটা থৈছোঁ শ্ৰম মন্ত্ৰীগৰাকী বৰ্তমান ইয়াত উপস্থিত আছে যিহেতু তেওঁলোকে খবৰ ল'বলৈ আহিছে বাগিচাসমূহ যে কেনেধৰণৰ পৰিস্থিতি আৰু এই পৰিস্থিতি বুজ ল'বলৈ বৰ্তমান আহিছে আৰু তেওঁলোকৰ কথা পাতিবলৈ যত্ন কৰিম দাদা কি ক'ব কেনে যে চিকিৎসকৰ অভাৱ বুলি কৈছে ইয়াত আৰু যদিও ভেকচিন পাইছে আজি কিছুদিনৰ আগতে আচলতে এইখন চাহ বাগিচাৰ চিকিৎসকজন তেওঁ ৰিজাইন দি পেলাই গুচি যোৱাৰ কাৰণে আজি ইয়াত চিকিৎসকৰ অভাৱ আছে ইতিমধ্যে যিটো ঘটনা ঘটি গ'ল অতি দুৰ্ভাগ্যজনক যিজন ভাইক আমি হেৰুৱাইছোঁ তাৰ আত্মীয় সদগতি কামনা কৰিছোঁ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছোঁ চৰকাৰ তৰফৰ পৰা চাহ বাগিচাৰ কাৰণে বিশেষ কেইটামান আমি ব্যৱস্থা আমি কৰিছোঁ তো গতিকে এই ক্ষেত্ৰত আমি হোম কোৱাৰেণ্টাইন আমাৰ শ্ৰমিক ৰাইজক আমি লাইনতে ঘৰতে থাকি পেলাই আমি তেওঁলোকক চিকিৎসাৰ ব্যৱস্থাটো কৰিবলৈ দিয়া নাই এইকাৰণে দিয়া নাই যে ঘৰবিলাক যিহেতু লাইনৰ হুচৰা হুচৰিকৈ থাকে তেওঁলোকৰ একেটা লেট্ৰিন একেটা বাথৰুম থাকে আৰু তেনেধৰণৰ যদি আমি ঘৰতে ৰাখি পেলাই ট্ৰিটমেণ্ট কৰোঁ তেতিয়াহ'লে নিশ্চয় সিঁচৰিত হ'ব সেইকাৰণে সেইটো দিয়া নাই লগতে যদি পৰিয়াল এটা তেওঁলোকে কোৱাৰেণ্টাইন চেণ্টাৰত থাকিবলগীয়া হ'ল তেওঁলোকৰ ল'ৰা ছোৱালীৰ কাৰণে 2000 টকা সম্পূৰ্ণভাৱে খোৱা বোৱাৰ কাৰণে চৰকাৰে বহন কৰি আছে তেওঁলোকে যেতিয়া চিকিৎসাধীন হৈ থাকিব তেওঁলোকে সম্পূৰ্ণ চাহ বাগিচাৰ মালিকে হাজিৰা দিব লাগিব এটা চৰকাৰ তৰফৰ পৰা ইতিমধ্যে নিৰ্দেশ জাৰি কৰা হৈছে তেওঁলোকে দিবলৈ বাধ্য লগতে যিসকল যেইকেইদিন চিকিৎসাধীন হৈ থাকিব তেওঁলোকৰ বেংক একাউণ্টৰ তেওঁলোকৰ নাম আমাৰ লেবাৰ ডিপাৰ্টমেণ্টত তেওঁলোকে প্ৰেৰণ কৰিব মেনেজমেণ্টে আৰু তেওঁলোকৰ একাউণ্টত আমি পাৰ ডে যেইকেইদিন তেওঁ চিকিৎসাধীন হৈ থাকিব পাৰ ডে আমি 150 টকাকৈ তেওঁলোকৰ একাউণ্টত আমি জমা কৰিম ধন্যবাদ এয়া আছিলে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ আৰু তেখেতৰ যিটো ভাষ্য আমি শুনিলোঁ যে তেখেতে বাগান অঞ্চলসমূহত যি ইয়াত বৰ্তমান অসুবিধা হৈ আছে ভেকচিনৰ প্ৰব্লেম হওক বা চিকিৎসকৰ প্ৰব্লেম হওক ইয়াত বৰ্তমান আহিব পৰা নাই সেইখিনি অসুবিধা তেওঁ সমাধান কৰিব অতি সোনকালে এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ হোম আইচোলেশ্যনক লৈ নতুন নিৰ্দেশনা জাৰি কৰা হৈছে গুৰুতৰ ৰোগত ভোগা লোকক হোম আইচোলেশ্যনত ৰখাৰ নিষেধাজ্ঞা মুখ্যমন্ত্ৰীয়ে স্বাস্থ্য বিভাগক দিলে এই নিৰ্দেশ হোম আইচোলেশ্যনক লৈ নতুন নিৰ্দেশনা দিয়া হৈছে গুৰুতৰ ৰোগত ভোগা লোকক হোম আইচোলেশ্যনত ৰখাৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে মুখ্যমন্ত্ৰীয়ে স্বাস্থ্য বিভাগক দিলে এই নিৰ্দেশনা হোম আইচোলেশ্যনক লৈ নতুন নিৰ্দেশনা জাৰি কৰা হৈছে গুৰুতৰ ৰোগত ভোগা লোকক হোম আইচোলেশ্যনত ৰখাৰ নিষেধাজ্ঞা দিয়া হৈছে মুখ্যমন্ত্ৰীয়ে স্বাস্থ্য বিভাগক দিছে এই নিৰ্দেশনা